ঘনে ঘনে সলনি হৈছে দৃশ্যপট অধিক ৰহস্যঘন হৈ পৰিছে ঢকুৱাখনাৰ বৰ্বৰ হত্যাকাণ্ড সুনীল গগৈৰ বাসগৃহত ক্লু বিচাৰি ৰুদ্ধতাৰ অভিযান আৰক্ষীৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়া গাঁৱৰ চুমনিত অৰ্ধদগ্ধ মৃতদেহ সুনীল গগৈৰ নহয় ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি নিশ্চিত হোৱাৰ পাছতেই সলনি হৈছে ঢকুৱাখনাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ দৃশ্যপট ঢকুৱাখনা সদৰ থানাত নতুনকৈ পঞ্জীভূত এটা গোচৰৰ ভিত্তিত বুধবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হ'ব লগা হয় সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ লগতে তেওঁৰ আত্মীয় সদৰ থানাত মঙলবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ 120B 302/201/34 ধাৰাত পঞ্জীভূত গোচৰৰ আসামী সুনীল গগৈৰ পত্নী পুষ্পা গগৈ ভাতৃ জয়ন্ত গগৈ আৰু পুত্ৰ সৌৰভ গগৈক থানালৈ আনি গোচৰৰ সাক্ষ্য গ্ৰহণ কৰে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদীপ গগৈয়ে ইয়াৰ পাছতেই ঢকুৱাখনাৰ লোমহৰ্ষক হত্যাকাণ্ডক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক হত্যাকাণ্ড আখ্যা দিছে জলজীৱন মিছনৰ সন্ধানহীন ঠিকাদাৰ সুনীল গগৈৰ পত্নীয়ে এই কামটোতো সম্পূৰ্ণ এটা ৰাজনৈতিক হত্যাকাণ্ডই হৈ পৰিলে এতিয়া কাৰণ কিয় যিটো ঘটনা নেকি জয়ন্ত গোস্বামীৰ লগত হৈ আছিলে তেওঁলোকৰ সকলোবোৰ জীয়াই থাকিলে বা জীৱিত হৈ থাকি ওচৰত থাকিলেও তাৰমানে গোটেইখিনি তেওঁলোকৰ ধৰা পৰিব সেইটো কাৰণে তেওঁ ইয়াৰ পৰা বাহিৰ কৰি তেওঁলোকে ৰখাই থৈছে নহয় তেওঁলোক হত্যা কৰিছে কাৰণ কিয় তেওঁ জয়ন্ত গোস্বামী সাক্ষী তেওঁই আছিলে সেইটো কাৰণে গোটেইবোৰ সম্পূৰ্ণ তথ্যখিনি ওলাই পৰিব বুলি ভয়তে তেওঁলোকে এই কামটো কৰিছে সুনীল গগৈৰ পত্নীয়ে ঘিলামৰা জলজীৱন মিছনত সংঘটিত ভয়ংকৰ বিত্তীয় কেলেংকাৰীক দাব দিবলৈ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে পুলিচে তেওঁ দুখন আছে দুখনত ইমান কোটি কোটি টকা হ'ব পাৰে জানো মই পাৰে বুলি মই ভবা নাই ময়ো নাজানো বাৰু চোৱা নাই এখনত 18,000 ইখনত কিমান আছিলে মোৰ এতিয়া ইমান মনত নাই কিন্তু তেওঁ দুখন পলিচিত ইমান কোটি কোটি টকা হ'বগে পাৰে জানো আৰু কোটি টকাই হ'ল তেওঁ কোটি টকা পইচাৰ কাৰণে ইমান এটা কাম কৰি আছে তেওঁ সেই কোটি টকাটোৰ কাৰণে তেওঁ কাৰো নিজে মৰি যাব পাৰে তেওঁ আনক হত্যা কিয় কৰিব লাগে তেওঁ দেখোন নিজে ইমান গাড়ী চলাই থাকে স্কুটাৰ চলাই থাকে তেওঁ ক'ৰবাত খুন্দা মাৰি দেখোন তেওঁ দেখোন সেইটো মৃত্যুবৰণ কৰিব তেতিয়াওতো আমি টকাটো পালোহেঁতেন তেওঁ কাৰোবাক হত্যা কৰিব লাগে নেকি এইটো এটা সম্পূৰ্ণ ষড়যন্ত্ৰ যদি টকাৰ কাৰণে তেওঁ মৃত্যু হৈছে কাৰোবাক মাৰিছে এইটোতো আপোনালোকে ভাবি চাওক হয়নে নহয় সমান্তৰালকৈ সুনীল গগৈৰ ঘৰত ঢকুৱাখনা সদৰ থানাৰ অচি কুলদীপ গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বুধবাৰে চলাই ৰুদ্ধতাৰ অভিযান তদন্তকাৰী দলটোৱে পত্নী পুত্ৰক লগত লৈ ঘটনাৰ ক্ৰাইম চিন কৰিছে উল্লেখ্য যে 2 ঘণ্টা ধৰি অভিযান চলাই একো আপত্তিজনক তথ্য লাভ নকৰাৰ ফলতেই সন্ধিয়া আটাইকেইজনক ঘৰলৈ যাবলৈ দিলে আৰক্ষীয়ে পোৱা নাই একো পোৱা নাই আপত্তিজনক কিবা পাইছে আপত্তিজনক একোৱে নাই নীলাকণ তলে দিয়ক শুনি লওক মই কথাটো কৈ আছোঁ তো তেখেতলোকে মাত্ৰ এখন পাছবুক আমাৰ পুষ্পা গগৈ তেখেতৰ ভোটাৰ কাৰ্ড ন ভোটাৰ কাৰ্ডটো আৰু পান কাৰ্ড লৈ যোৱা মেইন কথাটো পেন ড্ৰাইভ এটা লৈছে 4টা বস্তু তো পেন ড্ৰাইভটো কি আছে তেওঁলোকে চাব পেন ড্ৰাইভটো কাৰ আছিলে ঘৰৰে বুলি কৈছে সেইটো তেওঁলোকে চাব ভোটাৰ কাৰ্ড পান কাৰ্ড আৰু পাছবুকখন লোৱা মূল কথাটো হ'ল কি সুনীল গগৈৰ পত্নী স্কুলৰ নামটো ভাল নামটো আছিলে বনশ্ৰী চেতিয়া ইয়াত গগৈলৈ অহাৰ কাৰণে গগৈ হ'ল কিন্তু তেওঁলোকে কৰ্মসূত্ৰে এসময়ত মানে তেজপুৰত আছিলে তো ঘৰত কিবা ভোটৰ চেঞ্চাৰ নাম ভৰাবৰ কাৰণে কিবা চেঞ্চাৰ এনেকুৱা আহিলত মানে তাই ঘৰুৱা নামটো আছিলে পুষ্পা বুলি দি দিয়াৰ কাৰণে আকৌ নামটো কাৰেকশ্যন কৰি বনশ্ৰীলৈ আহিছিলে এতিয়া আল্টিমেট 2টা নাম হৈ গ'ল এতিয়া যিটো কেছটো হৈ আছে পুষ্পা গগৈ বুলি হৈ আছে তো প্ৰকৃত নামটো মানে ভোটাৰ কাৰ্ড বা পান কাৰ্ডত আছে বনশ্ৰী গতিকে সেই কনফিউজনটো যাতে কিবা আহিব পাৰে তো সেইটো যাতে ক্লিয়াৰিফিকেশ্যন হয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখনা